যেতিয়া মিয়া মুছলমান হ'বগৈ এটা শক্তিশালী জনশক্তি হিচাপে তেওঁলোকৰ অভ্যুত্থান হ'ব আৰু আমাৰ অৰ্থনৈতিক ৰাজনৈতিক সামাজিক সাংস্কৃতিক আগ্ৰাসনেৰে অসমৰ খিলঞ্জীয়া অসমীয়া হিন্দু মুছলমানক গ্ৰাস কৰি পেলাব আৰু সেইটো ইতিমধ্যে তাৰ আমি প্ৰমাণ আমি পাইছোঁ মিয়াই অসমক সম্পূৰ্ণৰূপে দখল কৰিব আৰু এই যি মিয়াৰ যি অভ্যুত্থান এই অভ্যুত্থান যদি চোৱা যায় তেতিয়াহ'লে আমি একাধিক্ৰমে যদি আমাৰ সেন্সাছৰ ৰিপৰ্টবিলাক যদি চাওঁ তেতিয়াহ'লে 1901 চনৰ পৰা যদি চোৱা যায় 11 চনলৈকে আমাৰ যি সেন্সাছ ৰিপৰ্ট তাত যদি চোৱা যায় প্ৰত্যেকটো সেন্সাছ ৰিপৰ্টতে প্ৰায় প্ৰত্যেকটো সেন্সাছ ৰিপৰ্টতে প্ৰায় 4% কৈ বৃদ্ধি হৈছে অৰ্থাৎ 2011 চনত আমাৰ মুঠ জনসংখ্যাৰ 34.22% মুছলমান জনসংখ্যা আছে তাৰে 1.5-2% আমাৰ খিলঞ্জীয়া মুছলমান আছে বাকি সকল মিয়া মুছলমান গতিকে এই ধৰণৰ যদি এই একেটা ধৰণে যদি চাই তেতিয়াহ'লে 2021 চনলৈকে তেওঁলোকৰ জনসংখ্যা হৈ গ'ল 38%+%38%কৈ ওপৰ আৰু এই 38%তকৈ ওপৰ হোৱাৰ লগে লগে এতিয়া যদি চোৱা যায় আজি 26 চন আৰু অহা 31 চনলৈকে তেওঁলোকৰ 40%লৈকে ওপৰত যাব গতিকে আমি নিশ্চিতভাৱে এক অত্যন্ত ভয়াবহ পৰিস্থিতিলৈকে আমি আগবাঢ়ি গৈ আছো আৰু এই যে ভয়াবহ পৰিস্থিতি তাত হাত উজান দিছে অসমৰ বিৰোধী ৰাজনৈতিক দলসমূহ আপুনি যদি চাই তেতিয়াহ'লে দেখা পাব আজি এটা ঘটনা হৈছে আজি অজিত ভূঞা ডাঙৰীয়াই অজাপ দলত যোগদান কৰিছে লুইনজ্যোতি গগৈ ডাঙৰীয়াৰ নেতৃত্বাধীন অজাপ দলত যোগদান কৰিছে যোগদানটো বহুত ডাঙৰ কথা নহয় অজিত ভূঞা ডাঙৰীয়াৰ এটা ৰাজনৈতিক দলত যোগদান কৰিছে অজাপৰ দৰে এটা ৰাজনৈতিক দলৰ যোগদান কৰিছে সেইটো বৰ ডাঙৰ খবৰ নহয় কিন্তু এটা আঞ্চলিকতাবাদী ৰাজনৈতিক দল হিচাপে প্ৰতিষ্ঠা কৰিব খোজা অজাপ দলত এনেকুৱা এজন ব্যক্তি যোগদান কৰিছে যিজনে AIUDFৰ ভোটৰ দ্বাৰা বিধায়কৰ ভোটৰ দ্বাৰা তেওঁ ৰাজ্যসভালৈ নিৰ্বাচিত হৈছিল আৰু তেওঁ আপোনালোকে নিশ্চয় মনত আছে আপোনালোকৰ যে তেওঁ অক্টোবৰ 2020 তাৰিখে 18 অক্টোবৰ 2020 তাৰিখে তেওঁ কৈছিলে যে বদৰুদ্দিন আজমল অসমৰ মুখ্যমন্ত্ৰী হোৱাৰ যোগ্যতা আছে অৰ্থাৎ বদৰুদ্দিন আজমলক মুখ্যমন্ত্ৰী হিচাপে প্ৰতিষ্ঠা কৰিবৰ কাৰণে অজিত ভূঞা ডাঙৰীয়াই যোৱা সময়ছোৱা কাম কাজ কৰিছে আৰু এতিয়া সেই একেটা কাম কাজে লুইনজ্যোতি গগৈ ডাঙৰীয়াৰ লগত একত্ৰিত হৈ বিৰোধী শক্তি একত্ৰিত হৈ প্ৰথমতে অসমৰ বিৰোধীৰ আসনখন অৰ্থাৎ বিৰোধী দলৰ দলপতিৰ আসনখন অসম বিধানসভাত প্ৰথমবাৰৰ কাৰণে বিৰোধী দলৰ দলপতিৰ আসনখনত এজন মিয়া লোকক বহুৱাবৰ কাৰণে কংগ্ৰেছ অজাপৰ ৰাইজৰ দলে ৰাজনৈতিকভাৱে কাম কাজ কৰিছে ৰাজনৈতিকভাৱে এটা সংঘবদ্ধ ইংগিত প্ৰদান কৰিছে এইটো আমাৰ কাৰণে অত্যন্ত ডাঙৰ কথা একেটা কথাই যদি আপোনালোকে চাই তেতিয়াহ'লে দেখিব যে আজি কিছুদিনৰ পৰা অখিল গগৈৰ নেতৃত্বত অখিল গগৈ আৰু বিৰোধী দলসমূহৰ নেতৃত্বত এটা অত্যন্ত ষড়যন্ত্ৰত লিপ্ত হৈছে আমি সকলোৱে জানো আমাৰ ইয়াতে ভোটাৰ তালিকাৰ সংশোধনী চলি আছে ভোটাৰ তালিকাৰ এই সংশোধনীৰ সময়ত যিসকল মিয়া লোক ইতিমধ্যে বিভিন্ন অঞ্চলত উচ্ছেদিত হৈছে তেওঁলোকক সেই অঞ্চলৰ ভোটাৰ তালিকাৰ পৰা নাম কৰ্তন কৰা হৈছে এই যে নাম কৰ্তন কৰা হৈছে তাত বিৰোধী দলসমূহ থাকিব নোৱাৰা হৈছে তেওঁলোকৰ নাম কৰ্তন কৰাৰ কাৰণে বিৰোধী শক্তিসমূহ অখিল গগৈৰ দৰে লুইনজ্যোতি গগৈ গৌৰৱ গগৈ তেওঁলোক সকলো থাকিব নোৱাৰা হৈছে তেওঁলোকৰ বিপদ হৈছে আপোনালোকে যদি চাই সৰুপথাৰ সমষ্টি গোলাঘাট জিলাৰ সৰুপথাৰ সমষ্টিত আজি কিছুদিনৰ আগতে উৰিয়ামঘাটত এটা বৃহৎ উচ্ছেদ অভিযান চলিছিল তাৰ বনাঞ্চলবিলাকৰ পৰা আৰু তাত অধিকাংশই নগাঁও জিলাৰ ৰূপহী ঢিং এই অঞ্চলৰ লোকে তাত বসতি স্থাপন কৰিছিলে তেওঁলোকৰ তাত ভোটাৰ তালিকাত নাম আহিছিলে এতিয়া তেওঁলোকক তাৰ পৰা উচ্ছেদ কৰাৰ পিছত তেওঁলোকৰ ভোটাৰ তালিকা প্ৰায় 10,000তকৈ অধিক প্ৰায় 11,000 ভোটাৰৰ নাম তাত কৰ্তন হ'ল মিয়া ভোটাৰৰ নাম কৰ্তন হ'ল অৰ্থাৎ বংগীয় মূলৰ মুছলমানৰ ভোটাৰৰ নাম কৰ্তন হ'ল আৰু এই কৰ্তন হোৱাৰ পাছতে অখিল গগৈ থাকিব নোৱাৰা হ'ল তেওঁ বিভিন্ন ধৰণে আমাৰ সভাপতিজনক মাননীয় সভাপতিজন এই গৰাকীক বিভিন্ন ধৰণে তেওঁৰ বিৰুদ্ধে কুৎসা ৰচনা কৰিবলৈ আৰম্ভ কৰিছে অৰ্থাৎ ষড়যন্ত্ৰত লিপ্ত হৈছে কেৱল মাত্ৰ
এই যে মিয়া ভোটবিলাক যে কৰ্তন হৈ গ'ল সেই তাৰ প্ৰতিহত কৰিবৰ কাৰণে তাত যাতে বেমেজালি সৃষ্টি কৰি তেওঁলোকক পুনৰ যাতে তাত তেওঁলোকৰ নাম আনিব পৰা যায় তাৰ কাৰণে অখিল গগৈ আৰম্ভ কৰা এই যে ষড়যন্ত্ৰ সেই ষড়যন্ত্ৰত বিৰোধী আন দলসমূহ কংগ্ৰেছ অজাপকে ধৰি বিৰোধী আন দলসমূহ একত্ৰিত হৈছে তাৰ উদাহৰণ যদি চাই আজি যিখন এফআইআৰ তেওঁলোকে দিছে আজি এখন বিৰোধী দলসমূহে এখন এফআইআৰ দিছে তাত স্পষ্টভাৱে কৈছে যে তেওঁলোকৰ যিবিলাক ভোটাৰ অৰ্থাৎ বিৰোধীৰ যিবিলাক ভোটাৰ অৰ্থাৎ এই যে সৰু পথাৰৰ যিবিলাক মিয়া ভোটাৰ যাৰ ভোট কৰ্তন হ'ল ডিলেট হৈ গ'ল তেওঁলোকৰ ভোটাৰ তালিকাৰ পৰা তেওঁলোকৰ নাম কৰ্তন কৰা হৈ গ'ল এই কৰ্তন কৰা ভোটাৰসমূহক ষড়যন্ত্ৰমূলকভাৱে কৰ্তন কৰা হৈছে বুলি তেওঁলোকৰ অভিযোগ এই গোটেই বিৰোধী দলসমূহৰ আৰু সেই এজাহাৰখনত স্পষ্টতাৰে তেওঁলোকে লিখিছে দিছ ইজ দ্য ইভিল ডিজাইন টু delete the name of the supporter of the opposition parties from electoral rules এই কথাটো তেওঁলোকে এই বাক্যটো তেওঁলোকৰ এফআইআৰ গতিকে এই ধৰণে এই যে এই ডিলেট হোৱা ভোটাৰসকলক এই মিয়া ভোটাৰসকলক ৰক্ষণাবেক্ষণ দিবৰ কাৰণে অখিল গগৈ পৰৱৰ্তী সময়ত সমগ্ৰ বিৰোধী বিশেষত আপুনি যদি চাই তেতিয়াহ'লে দেখা পাব যে ধুবুৰীৰ সাংসদ ৰকিবুল হুছেইন তেওঁলোকৰ নেতৃত্বত তেওঁলোকে এই ধৰণে এটা কুচ্ছা ৰচনা কৰিছে যাতে ইলেকশ্যন কমিশনে এই সকল লোকক এই মিয়া লোকসকলক যাতে ডিলেট কৰিব নোৱাৰে বিভিন্ন সমষ্টিত ডিলেট হৈছে গতিকে এই ডিলেট হোৱা লোকসকলক যাতে নোৱাৰে পৰৱৰ্তী সময়ত তেওঁলোকৰ নামবোৰো যাতে আনিব পৰা যায় তাৰ কাৰণে এই ধৰণৰ ষড়যন্ত্ৰত লিপ্ত হৈছে একেটা কথা আৰু এটা ডাঙৰ ষড়যন্ত্ৰ হৈছে আপোনালোকে যদি চাই অসমত মিয়া মিউজিয়াম হ'ব লাগে বুলি প্ৰস্তাৱ দিয়া দাবী উত্থাপন কৰা বিধায়ক শ্বেৰমান আলীয়ে কি কৰিলে শ্বেৰমান আলীয়ে পৰৱৰ্তী সময়ত অখিল গগৈ লগ লাগিছে আৰু তাত যদি চোৱা যায় আপোনালোকে এইবিলাক তেওঁলোকৰ পোষ্টাৰ তেওঁলোকে বিভিন্ন ধৰণে প্ৰচাৰ কৰিছে তেওঁলোকে নামনি অসমৰ যিবিলাক মিয়া অধ্যাদুষিত অঞ্চল এই অঞ্চলবিলাকত এই মিয়াসকলক তেওঁলোকে এই শ্বেৰমান আলী আৰু অখিল গগৈ একত্ৰিত হৈ এই মিয়া লোকসকলক আৰু তেওঁলোকৰ নাগৰিকত্বৰ সমস্যাৰ স্থায়ী সমাধান একে সময়তে তেওঁলোকক ভূমিপট্টা প্ৰদান কৰাৰ দাবী উত্থাপন কৰি তেওঁলোক সজাগতা সভাৰ নামত এই মিয়াসকলক শক্তিশালী কৰিবৰ কাৰণে চেষ্টা কৰি আছে শ্বেৰমান আৰু অখিল গগৈ ডাঙৰীয়াই যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221